নমস্কাৰ বন্ধু বান্ধৱীসকল, জেৰাগিটিৰো আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰী পাৰ্ট 2 আলোচনা কৰি আছোঁ। এতিয়ালৈকে আমি মধ্যযুগীয় অসম অলৰেডি শেষ কৰিছোঁ। আজি আপোনালোকৰ সুবিধাৰ কাৰণে মধ্যযুগীয় অসমৰ আহোম ৰাজ্যৰ সকলোবিলাক ইম্পৰ্টেণ্ট পইণ্ট আলোচনা কৰিম, যিবিলাক আমাৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট, আহোম ৰাজ্যৰ শাসনকাল 1224 পৰা 1826 চনলৈকে। তেওঁলোকে 600 বছৰ ৰাজত্ব কৰিছিলে আৰু তেওঁলোকৰ 40 জন ৰজাই শাসন কৰিছিলে। প্ৰতিষ্ঠাপক ৰজা চুকাফা, তেওঁ ক'ৰ পৰা আহিছিলে? মংলুং ৰাজ্যৰ ৰাজকোঁৱৰ আছিলে আৰু তেওঁ 1228 চনৰ পৰা 1268 চনলৈকে শাসন কৰিছিলে। 1253 চনত চৰাইদেউত স্থায়ী ৰাজধানী পাতে। এইটো আহোমৰ ফাৰ্ষ্ট ৰাজধানী আছিলে। আৰু প্ৰত্যেক বছৰে 2 ডিচেম্বৰৰ দিনাখন চুকাফা দিৱস আমি পালন কৰোঁ। তেওঁ কেইবাটাও পদৰ সৃষ্টি কৰিছিলে, সেইকেইটা হৈছে বৰগোহাঁই, বুঢ়াগোহাঁই আৰু শলাল গোহাঁই। তাৰপাছত আহিলে চুডাংফা বা বামুণী কোঁৱৰ। তেওঁ চৰগোৱালৈ ৰাজধানী লৈ গৈছিলে। তেওঁ হিন্দু আচাৰ নীতি গ্ৰহণ কৰিছিলে। তেওঁ ফাৰ্ষ্ট হিন্দুৰ আচাৰ নীতি গ্ৰহণ কৰিছিলে আৰু শিঙৰি ঘৰত উঠা নীতি মানি চলিছিলে। সেইজন হৈছে বামুণী কোঁৱৰ। তাৰপাছত আহিলে চুহুংমুং দিহিঙীয়া ৰজা স্বৰ্গনাৰায়ণ। তেওঁ ৰাজধানী বকতালৈ নিছিলে। তেওঁ হিন্দুৰ ফাৰ্ষ্ট নাম লোৱা প্ৰথম ৰজা আছিলে, স্বৰ্গনাৰায়ণ নাম লৈছিলে। আৰু তেওঁক দিহিঙীয়া ৰজা বুলি এইকাৰণে কোৱা হয়, তেওঁ বকতা বা দিহিঙৰ ওচৰলৈ ৰাজধানী নিছিলে, সেইকাৰণে তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হয়। তেওঁ শদিয়াখোৱা গোহাঁই আৰু মৰঙীখোৱা গোহাঁই দুটা পদৰ সৃষ্টি কৰিছিলে। তেওঁৰ সময়ত শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ জন্মকথা নামৰ বুৰঞ্জীখন ৰচনা হৈছিলে। তাৰপাছত আহিলে চুকলেংমুং বা গড়গঞা ৰজা। তেওঁৰ ৰাজধানী ক'লৈ নিছিলে? গড়গাঁৱলৈ নিছিলে, সেইকাৰণে তেওঁক গড়গঞা ৰজা বুলি কয়। তেওঁ ফাৰ্ষ্ট মোহৰৰ সৃষ্টি কৰিছিলে। এইটো অষ্টভুজ আকৃতিৰ আছিলে। ফাৰ্ষ্ট আহোম আৰু কোচৰ যুদ্ধ 1547 চনত হৈছিলে। তেওঁৰ সময়ত আহোম আৰু কোচৰ যুদ্ধ হৈছিলে আৰু সেই যুদ্ধখন হৈছিলে 1547 চনত আৰু সেই যুদ্ধখনৰ নামটো আছিলে পিছলি পৰিয়াৰণ আৰু কোচৰ পক্ষৰ পৰা আছিলে নৰনাৰায়ণ। তাৰপাছত আহিলে চুকাম্ফা বা খুৰা ৰজা। তেওঁ খুৰা ৰজা বুলি এইকাৰণে কোৱা হয়, তেওঁ যেতিয়া চিকাৰ কৰিবলৈ গৈছিলে, চিকাৰ কৰিবলৈ যাওঁতে হাতীৰ পৰা পৰি এটা ভৰি খুৰা হৈছিলে, সেইকাৰণে তেওঁক খুৰা ৰজা বুলি কোৱা হয়। তেওঁৰ সময়তো আহোম আৰু কোচৰ মাজত যুদ্ধ হৈছিলে আৰু সেই সময়তো কোচ ৰজা নৰনাৰায়ণে আছিলে। 1562 চনত যুদ্ধ হৈছিলে আৰু তেওঁৰ সময়তে মাজুলীৰ সন্ধি এখন চুক্তি হৈছিলে কোচ আৰু আহোমৰ মাজত, সেইখনক মাজুলীৰ সন্ধি বুলি কোৱা হয় 1563 চনত। তাৰপিছত চুচেংফা বা প্ৰতাপ সিংহ, বুদ্ধি স্বৰ্গনাৰায়ণ, বৃদ্ধ স্বৰ্গনাৰায়ণ, গজপতি। তেওঁৰ কেইবাটাও নাম। তেওঁ হিন্দু নামটো হৈছে প্ৰতাপ সিংহ। তেওঁক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি এইকাৰণে কয়, তেওঁ বহুত দক্ষ ৰজা আছিলে। তাৰপিছত বৃদ্ধ স্বৰ্গনাৰায়ণ এইকাৰণে কয়, তেওঁ বহুত বৃদ্ধ বয়সত ৰজা হৈছিলে। তেওঁৰ সময়তো দুটা পদবীৰ সৃষ্টি হৈছিলে, সেইকেইটা হৈছে বৰফুকন আৰু বৰবৰুৱা। তেওঁ পাইক প্ৰথা আৰু পচা প্ৰথাৰ আৰম্ভ কৰিছিলে। এই পাইক প্ৰথাটোত বিশেষকৈ মোমাই তামুলী বৰবৰুৱাৰ বিশেষ ভূমিকা আছিলে। 1616 চনত আহোম আৰু মোগলৰ মাজত ফাৰ্ষ্ট কাজমুলি যুদ্ধ হয়। ফাৰ্ষ্ট কাৰ সময়ত আহোম আৰু মোগলৰ যুদ্ধ হৈছিলে? প্ৰতাপ সিংহ বা চুচেংফা 1616 চনত। 1639 চনত মোগলৰ আলাইয়া খান আৰু মোমাই তামুলী বৰবৰুৱাৰ মাজত অসুৰালি সন্ধি হৈছিলে। ইম্পৰ্টেণ্ট, 1639 চনত অসুৰালি সন্ধি হৈছিলে। তাৰপাছত চুৰাম্ফা বা ভগা ৰজা। চুৰাম্ফাক আমি ভগা ৰজা বুলি কওঁ। তেওঁক সিংহাসনৰ পৰা নমাই দিছিলে, সেইকাৰণে তেওঁক ভগা ৰজা বুলি কয়। তাৰপাছত আহিলে চুটিকফা বা নৰিয়া ৰজা, কেঁকুৰা ৰজা। চুটিকফাক কেঁকুৰা ৰজা বা নৰিয়া ৰজা বুলি কয়। এই নৰিয়া ৰজা বুলি এইকাৰণে কয়, তেওঁ বেমাৰত বহুত দিন পৰি আছিলে, সেইকাৰণে তেওঁক নৰিয়া ৰজা বুলি কয়। তাৰপিছত অন্যতম ৰজা হৈছে চুতামলা বা জয়ধ্বজ সিংহ। তেওঁক শৰণীয়া ৰজা, ভগনীয়া ৰজা বুলি কোৱা হয়। তেওঁ যেতিয়া মৃত্যুমূলাই অসম আক্ৰমণ কৰিছিলে, তেওঁ পলাই গৈছিলে, সেইকাৰণে তেওঁক ভগনীয়া ৰজা বুলি কয়। তেওঁ ফাৰ্ষ্ট শৰণ লৈছিলে, সেইকাৰণে তেওঁক শৰণ লোৱা ৰজা বুলি কয়। তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰি শৰণ লৈছিলে, সেইকাৰণে শৰণীয়া ৰজা বুলি কয়। তেওঁৰ সময়ত 1662 চনত মৃত্যুমূলাই অসম আক্ৰমণ কৰিছিলে। জয়ধ্বজ সিংহৰ দিনত মৃত্যুমূলাই আক্ৰমণ কৰিছিলে আৰু তাৰপাছত হৈছিলে ঘিলামাৰী ঘাটৰ সন্ধি হৈছিলে। সেই সন্ধি অনুসৰি আহোমৰ এগৰাকী জীয়ৰী, জয়ধ্বজ সিংহৰ জীয়ৰীক মোগললৈ বিয়া দিবলগীয়া হৈছিলে আৰু তেওঁ আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ স্থাপন কৰিছিলে। চুপুংমুং বা চক্ৰধ্বজ সিংহ। তেওঁৰ সময়ত 1669 চনত আলাবৈ ৰণ হৈছিলে। ইয়াত বহুত মানুহৰ মৃত্যু হৈছিলে। চুইনেংফা বা উদয়াদিত্য সিংহ। এই উদয়াদিত্য সিংহৰ দিনত
1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে, য'ত আহোমৰ পক্ষৰ সেনাপতি আছিলে লাচিত বৰফুকন আৰু মোগলৰ পক্ষৰ সেনাপতি আছিলে ৰামসিংহ। আৰু ৰামসিংহৰ লগত গুৰু টেগ বাহাদুৰ অসমলৈ আহিছিলে। আৰু ইয়াৰ পাছতে লালুকসোলা বৰফুকনে মানে আহোমৰ ইতিহাসত তেতিয়াৰ পৰাই কূটনীতি আৰম্ভ হৈ গৈছিলে। তাৰ পাছত আহিলে চুলিকফা বা ৰত্নধ্বজ সিংহ। এওঁক ল'ৰা ৰজা বুলিও কোৱা হয়। তেওঁ আহোমৰ ৰাজকোঁৱৰসকলক ঘূণীয়া কৰিছিলে। তাইৰ নামটো হৈছে চুলিকফা আৰু হিন্দু নামটো হৈছে ৰত্নধ্বজ সিংহ, আৰু তেওঁক ল'ৰা ৰজা বুলি কয়। তেওঁ কম বয়সৰ ৰজা হোৱাৰ কাৰণে তেওঁক ল'ৰা ৰজা বুলি কৈছিলে। লালুকসোলা বুঢ়াগোহাঁইৰ বুদ্ধিমতে আহোমৰ ৰাজকোঁৱৰসকলক ঘূণীয়া কৰা হৈছিলে, আৰু সেই সময়তে গদাধৰ সিংহ পলাই গৈছিলে কাৰণে জয়মতীক জেৰেঙা পথাৰত হত্যা কৰিছিলে। তাৰ পাছত আহিলে চুপাতফা বা গদাধৰ সিংহ বা গদাপাণি। এওঁ জয়মতীৰ হাজবেণ্ড হয়। আহোম আৰু মোগলৰ শেষৰখন ৰণ হৈছিলে 1682 চনত। গদাধৰ সিংহত আহোম আৰু মোগলৰ শেষৰখন ৰণ হৈছিলে। তেওঁ ধোদৰ আলি উমানন্দ দেৱালয় সজাইছিলে আৰু মাটিৰ জৰীপ কৰাইছিলে। সত্ৰসমূহৰ ওপৰত দমন নীতি আৰম্ভ কৰিছিলে। তেওঁ সত্ৰসমূহক মানে ভাল চকুৰে চোৱা নাছিলে। তাৰ পাছত আহিলে তেওঁৰ পুতেক চুখাম্ফা বা ৰুদ্ৰসিংহ। এওঁক লাই নামেৰেও জনা গৈছিলে। তেওঁৰ সৰুকালৰ নাম লাই আছিলে, আৰু এওঁ আহোমৰ শ্ৰেষ্ঠ ৰজা আছিলে। বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিলে। তেওঁ মাকৰ স্মৃতিত জয়দৌল আৰু জয়সাগৰ পুখুৰী খনাইছিলে। আৰু ফাৰ্ষ্ট ৰংঘৰটো মানে যিটো বাঁহ বেতৰ ৰংঘৰ আছিলে, সেই ৰংঘৰটো সজাইছিলে। কাৰেংঘৰ, নামদাঙৰ শিলৰ সাঁকো আৰু ফাকুৱা দৌল সজাইছিলে। তেওঁ কেইবাটাও পদৰ সৃষ্টি কৰিছিলে। সেইকেইটা হৈছে বৈৰাগী, খাউন, কটকী, দলৈ, কাকতি, সতীয়া বৰুৱা, গায়ন বৰুৱা, খেনচুৱা বৰুৱা, কুকুৰাচৰুৱা বৰুৱা। এই পদবীকেইটা তেওঁ সৃষ্টি কৰিছিলে। আৰু তেওঁৰ ৰাজসভাৰ এজন অন্যতম কবি হৈছে কবিৰাজ চক্ৰৱৰ্তী। তাৰ পাছত তেওঁৰ পুতেক 5জন আছিলে। সেই 5জনে ক্ৰমান্বয়ে ৰজা হৈছিলে। ফাৰ্ষ্ট হ'ল চুতাম্ফা বা শিৱসিংহ। তেওঁ কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত শৰণ লৈছিলে, আৰু তেওঁ মানে ভূত ভৱিষ্যত বহুত বিশ্বাস কৰিছিলে। তেওঁক কৃষ্ণৰাম ভট্টাচাৰ্যই কৈছিলে যে তেওঁ শাসন কৰি থাকিলে তেওঁৰ ছত্ৰভংগ হ'ব। সেইকাৰণে তেওঁ নিজে শাসন নকৰি তেওঁ ৰাণীসকলৰ হতুৱাই শাসন কৰাইছিলে। তেওঁৰ সময়ত শিৱদৌল, শিৱসাগৰ পুখুৰী, ধাই আলি, দীৰ্ঘেশ্বৰী দেৱালয়, উগ্ৰতাৰা দেৱালয় এইবিলাক বনাইছিলে। আৰু তেওঁৰ ৰাণীসকল ক্ৰমে আছিলে বৰৰজা ফুলেশ্বৰী। এওঁৰ সময়তে মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত হয়। যেতিয়া তেওঁ দুৰ্গা পূজাৰ ফুট জোৰকৈ বৈষ্ণৱ গোসাঁইসকলক দি দিছিলে, সেইটোৱেই মোৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ আছিলে। তেওঁ গৌৰীসাগৰ পুখুৰী, শিৱ বিষ্ণু দেৱী দৌল সজাইছিলে, আৰু বৰৰজা পঢ়াশালী সজাইছিলে। তাৰ পাছত আহিলে বৰৰজা অম্বিকা। এওঁৰ সময়ত এটা ইম্পৰ্টেণ্ট হৈছে সুকুমাৰ বৰকথাই হস্তি বিদ্যাৰ্ণখন লিখিছিলে, যিখনত হাতীৰ কেনেকৈ অসুখ হ'লে ভাল কৰিব পাৰি বা হাতীক কেনেকৈ শিক্ষা দিব পাৰি সেই বিষয়ে লেখা আছিলে। তাৰ পাছত আহিলে বৰৰজা সৰ্বেশ্বৰী। এওঁ নাৰী শিক্ষাৰ বাবে কাম কৰিছিলে। এই গোটেইকেইগৰাকী শিৱসিংহৰ সময়তে, আৰু শিৱসিংহৰ পত্নী হয়। তাৰ পাছত অন্যতম ৰজা হ'ল সুচেনফা বা প্ৰমত্ত সিংহ। এওঁৰ সময়ত ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিলে, যিটো আমাৰ ৰুদ্ৰসিংহৰ দিনত বাঁহ বেতৰ আছিলে। সেইটো কংক্ৰিটৰ ৰংঘৰ কৰিছিলে। গড়গাঁৱৰ সিংহদুৱাৰ, শুক্ৰেশ্বৰ দেৱালয়, ৰুদ্ৰেশ্বৰ দেৱালয়, হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চাৰিবেৰ আৰু খটখটি নিৰ্মাণ কৰিছিলে। এওঁ সময়ত স্থাপত্য শিল্প বহুত উন্নত হৈছিলে। তাৰ পাছত আহিলে চুৰাম্ফা বা ৰাজেশ্বৰ সিংহ। 1768 চনত লতাকটা ৰণ হৈছিলে। এওঁৰ সময়তে লতাকটা ৰণ হৈছিলে। মণিপুৰৰ ৰজাই এওঁক সহায় বিচাৰিছিলে, আৰু সেয়েহে ইয়াৰ পৰা তেওঁ সৈন্যবাহিনী পঠিয়াইছিলে, আৰু ইয়াত মানৰ বিৰুদ্ধে হৈছিলে। আৰু ইয়াত জিকি অহাৰ বাবে তেওঁলোকৰ মণিপুৰৰ এগৰাকী ৰাজকন্যা কুৰাংগনয়নীক ৰজালৈ বিয়া দিছিলে। তেওঁ তলাতল ঘৰ, বৈশিষ্ট্য আশ্ৰম, নৱগ্ৰহ মন্দিৰ, চিত্ৰাচল মন্দিৰ, হৰগৌৰী দেৱালয় নিৰ্মাণ কৰিছিলে। আৰু তেওঁৰ সময়ত নুমলী বৰগোহাঁয়ে চকৰি ফেটি নামৰ বুৰঞ্জীখন লিখিছিলে। চুনেংফা বা লক্ষীসিংহ। এওঁৰ সময়ত ফাৰ্ষ্ট মোৱামৰীয়া বিদ্ৰোহ হৈছিলে 1769 চনত। তাৰ পাছত আহিলে চুহিতফা বা গৌৰীনাথ সিংহ। এওঁৰ সময়ত মোৱামৰীয়াৰ ছেকেণ্ডখন আৰু থাৰ্ডখন যিখন মোৱামৰীয়া বিদ্ৰোহ হৈছিলে, সেইখন হৈছিলে। ছেকেণ্ড হৈছিলে 1782 চনত, আৰু থাৰ্ড হৈছিলে 1786 চনত। আৰু এওঁ 1792 চনত প্ৰথম ব্ৰিটিছ কেপ্টেইন ৱেলছক মোৱামৰীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ লৈ আহিছিলে, আৰু কেপ্টেইন ৱেলছ গুচি যোৱাৰ পাছত তেওঁৰ ৰাজধানী 1794 চনত যোৰহাটলৈ স্থানান্তৰ কৰে। মোৱামৰীয়া বিদ্ৰোহ শেষ হোৱাৰ পাছত ৰজা হ'ল চুলিকফা বা কমলেশ্বৰ সিংহ। এওঁৰ সময়ত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে মতিবৰ সেনাপতিক মটক ৰাজ্যৰ শাসনকৰ্তা পাতে। মানে এওঁক কেলে শাসনকৰ্তা পাতিছিলে? মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবৰ কাৰণে।
ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ অংশত তেওঁলোকক মানে বহুৱাইছিলে, কৰতলীয়া ৰজা হিচাপে বহুৱাইছিলে আৰু তেওঁৰ সময়ত দণ্ডুৱা দৌ হৈছিলে। ইয়াক দমন কৰিছিলে কলীয়া ভোমোৰা বৰফুকনে, যাৰ নামত আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখন আছে। তাৰপাছত আহিলে চুদিংফা বা চন্দ্ৰকান্ত সিংহ। এওঁৰ সময়ত 1816 চনত প্ৰথম মানৰ আক্ৰমণ হৈছিল। এই মানৰ আক্ৰমণত ফাৰ্ষ্ট মানে বদন বৰফুকনে মান লৈ আহিছিলে আৰু 1817 চনত ঘিলাধাৰী ঘাটৰ যুদ্ধ হয়। এই মানে 16 চনত মানসকল অসমলৈ আহিছিলে আৰু 17 চনত ঘিলাধাৰী ঘাটত মানৰ লগত আহোমৰ যুদ্ধ হৈছিলে আৰু ইয়াৰ নেতৃত্ব মানৰ ফালৰ পৰা নেতৃত্ব দিছিলে বদন বৰফুকনে। চন্দ্ৰকান্ত সিংহৰ পিছৰ ৰজা হ'ল পুৰন্দৰ সিংহ। এওঁ আহোমৰ শেষৰ ৰজা আছিলে। 1819 চনত মানৰ দ্বিতীয় আক্ৰমণ হয়। তেওঁৰ সময়ত হোৱা মান আৰু আহোমৰ ৰণক জাজিৰ ৰণ বুলি কয়। জাজিত ৰণখন হৈছিলে কাৰণে সেইখনক জাজিৰ ৰণ বুলি কয়। তাৰপাছত পুৰন্দৰ সিংহক সিংহাসনৰ পৰা নমাই মানে আকৌ চন্দ্ৰকান্ত সিংহক ৰজা পাতিছিলে আৰু তেওঁৰ সময়ত মানৰ তৃতীয় আক্ৰমণ হয়। কাৰণ চন্দ্ৰকান্তই মান পুনৰ আহিব নোৱাৰাকৈ গড় বনাব খুজিছিলে। সেই কথা মানে গম পাই পুনৰ মানে আক্ৰমণ কৰিলে আৰু আহোম ৰাজ্যৰ শেষ হয়। মানে অসমত 1819 চনৰ পৰা 1824 চনলৈ 5 বছৰ শাসন কৰিছিলে আৰু 1824 চনত ইংৰাজ আৰু মানৰ যুদ্ধ হৈছিলে আৰু 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি অনুসৰি আহোম সাম্ৰাজ্য ইংৰাজৰ হাতলৈ যায়। অৱশ্যে মাজতে আহোমসকলে নিজৰ ৰাজ্যক বচাবৰ কাৰণে যুদ্ধ কৰিছিলে 1822 চনত হাদিয়া চকীৰ ৰণ, যিখন আহোমৰ শেষ ৰণ আছিলে। ঠিক আছে, এতিয়া কেইটামান ইম্পৰ্টেণ্ট পইণ্ট চাই লওঁ। আহোমৰ সময়ত কেইবাটাও সন্ধি হৈছিলে। সেইকেইটা হৈছে মাজুলীৰ সন্ধি ফাৰ্ষ্ট 1563 চনত হৈছিলে। সেইটো আহোমৰ ৰজা আছিলে চুকাম্ফা আৰু কোচৰ আছিলে নৰনাৰায়ণ আৰু মানে চিলাৰে সেনাপতি আছিলে চিলাৰে। তেওঁলোকৰ মাজত মাজুলীৰ সন্ধি হৈছিলে। তাৰপাছত সন্ধি হৈছিলে অসুৰালি সন্ধি 1639 চনত। সেইটো আহোম আৰু মোগলৰ মাজত আছিলে। আহোমৰ পক্ষৰ পৰা আছিলে মমাই তামুলী, মোগলৰ ফালৰ পৰা আছিলে আলাইয়া খান। তাৰপাছত আহিলে খিলাজাৰী ঘাটৰ সন্ধি 1663 চনত হৈছিলে আহোম আৰু মোগলৰ মাজত। আহোমৰ পক্ষত আছিলে জয়ধ্বজ সিংহ আৰু মোগলৰ ফালৰ পৰা আছিলে মিৰ্জু মোল্লা আৰু এই সময়তে ৰমণী গাভৰুক মোগললৈ দি দিবলগীয়া হৈছিলে। তাৰপাছত আহিলে ইয়াণ্ডাবু সন্ধি। সেইটো ইংৰাজ আৰু বুৰ্মিজসকলৰ মাজত হৈছিলে, মানে মানুহসকলৰ মাজত হৈছিলে 1826 চনত। খালি তেওঁলোকৰ মাজত হৈ আহোম ৰাজ্যখন ইংৰাজৰ তলতীয়া হৈছিলে। আহোম ৰজাসকলে বিভিন্ন সময়ত বিভিন্ন উপাধি দিছিলে আৰু সেই উপাধিসমূহৰ পোৱা প্ৰথম বা সেই শাসনকৰ্তা হোৱা প্ৰথমসকল আছিলে শদিয়া খোৱাই গোহাঁই আছিলে, ফানচেংমুং বুঢ়াগোহাঁই, মৰঙী গোহাঁই আছিলে, চুপাবৰ চুতীয়া, বৰবৰুৱা আছিলে, মমাই তামুলী বৰবৰুৱা, বৰফুকন আছিলে লিখীয়া বৰফুকন। তাৰপাছত বৰপাত্ৰ গোহাঁই আছিলে কঞ্চেং বৰপাত্ৰ গোহাঁই। আহোমৰ ৰজাসকলে বিভিন্ন সময়ত বিভিন্ন ঠাইলৈ ৰাজধানীবোৰ লৈ গৈছিলে। সেইবিলাকৰ ভিতৰত আহোমৰ প্ৰথম প্ৰতিষ্ঠাপক ৰজা চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিলে। চুডাংফা বা বামুণী কোঁৱৰে চৰগুৱাত ৰাজধানী পাতিছিলে। চুহুংমুং বা দিহিঙীয়া ৰজাই বকতা বা দিহিঙৰ পাৰত ৰাজধানী পাতিছিলে। শুক্লেংমুং বা গড়গাঁও ৰজাই গড়গাঁৱত ৰাজধানী পাতিছিলে। চুপাতফা বা গদাধৰ সিংহই গড়গাঁও ওচৰৰ বৰকলাত ৰাজধানী পাতিছিলে। চুংখাম্ফা বা ৰুদ্ৰ সিংহই ৰংপুৰৰ ৰাজধানী পাতিছিলে আৰু ৰংপুৰৰ পাছতে চুহিতপাংফা বা গৌৰীনাথ সিংহই যোৰহাটৰ ৰাজধানী পাতিছিলে। ঠিক আছে, আপোনালোকক থুলমূলকৈ আহোম ৰাজ্যৰ কথাবিলাক জনাবলৈ চেষ্টা কৰিছোঁ যাতে কম সময়ত আপোনালোকৰ এটা ভাল ৰিভিজন হয়। ইয়াৰ আগতে মই প্ৰত্যেকজন ৰজা বা প্ৰত্যেকটো সময় আহোমৰ ডিটেইলছত আলোচনা কৰা আছে। আপোনালোকে সেইবিলাক এবাৰ চাই ল'ব। যেতিয়া কনচেপ্টটো ভালকৈ জনা যায় তেতিয়া মনত ৰাখিবলৈও ই বহুত সহজ হয়। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। তেতিয়ালৈকে থেংক ইউ।